বন্ধুসকল নমস্কাৰ। আজি এটি খুবেই ধুনীয়া কাহিনী লৈ আপোনালোকৰ মাজলৈ আহিছোঁ। আশা কৰোঁ কাহিনীটি আপোনালোকে শেষলৈকে শুনিব। অব্যক্ত। কি হ'ল ৰিমি? শ্বপিং কৰি অহাৰ পৰাই মন কৰিছোঁ তুমি যেন কিবা কথাত আপছেট হৈ আছা। ড্ৰেছিং আইনাৰ সন্মুখত বহি চুলি পনিয়াই থকা মোৰ নৱবিবাহিতা পত্নী ৰৈ গ'ল মোৰ কথাত। নাই, তেনেকুৱা একো কথা নাই। কিবা এটাতো আছে, কোৱা মোক। শ্বপিং মলত তোমাৰ হাতত ধৰা ছোৱালীজনী কোন? তোমালৈ কি আকুল চাৱনি তাইৰ? অহ, কথাটো মানে সেইটোহে। তাৰ বাবে মোৰ মৰমৰ ৰিমিজনী অভিমান কৰি আছে। ৰিমি দুবাহুত ধৰি বিচনাখনতে বহুৱাই দিলোঁ। দুয়োটা মুখামুখিকৈ বহিলোঁ। শুনা তেন্তে, তাই কোন? বহুদিন শিৱসাগৰলৈ যোৱা নাছিলোঁ। শিৱসাগৰৰ পৰা অলপ নিলগত আমাৰ পুৰণা ঘৰ। স্নাতক চূড়ান্ত পৰীক্ষা দি শিৱসাগৰলৈ ওলালোঁ বাৰ লগত। তাইও যাওঁ যাওঁ কৈ আছিল। দুদিনৰ বাবে গৈ এসপ্তাহ থাকিলোঁ। গাঁৱৰ মনোমোহা প্ৰাকৃতিক পৰিৱেশে আমাক মুগ্ধ কৰি পেলাইছিল। বৰদেউতাৰ ল'ৰা বিতুলৰ লগত মই গোটেইখন পিটপিটাই ফুৰিছিলোঁ। সি মোতকৈ 2 বছৰ সৰু, তথাপিও আমি দুটা বন্ধুৰ দৰে। নিলয় দা, আজি আবেলি এফালে যাম, ওলাবা। ঘৰলৈ ঘূৰি অহাৰ আগদিনা দুপৰীয়া ভাতৰ মজিয়াতে বিতুলে মোক ক'লে, ক'তনো? মই লৈ যাম নহয়, তুমি 3টা বজাত সাজু হৈ থাকিবা। হ'ব দে। আবেলি 3 বজাৰ লগে লগে আমি দুয়োটাই চাইকেল লৈ ওলালোঁ। মই সৰু সুৰাৰ চাইকেলখন ল'লোঁ। 2 কিলোমিটাৰমান চাইকেল চলোৱাৰ পিছত বিল এখন পালোহি। তাতে বিতুলে ফাঁচীজাল এখন পাতি থৈছিল। জাকে জাকে মাছ। বিতুলে চাইকেলৰ কেৰিয়াত বান্ধি অনা মোনাটোত জালত লগা মাছখিনি দুয়োটাই ভৰালোঁ। মোৰ আনন্দৰ সীমা নাইকিয়া হ'ল। মহানগৰীত ক'ত এনেদৰে মাছ ধৰিবলৈ পোৱা যায়। সৰুতে গাঁৱত আহোঁতে যি ধৰা, মাছ ধৰাত যিটো আমেজ লুকাই থাকে, টাউনৰ ল'ৰাবোৰে ক'ত বুজি পাব। লগৰবোৰক দেখাবলৈ বুলি 2খনমান চেলফিও লৈ থলোঁ। আকৌ আগৰ জেগাতে জালখন পাতি থৈ দুয়োটা ঘৰমুৱা হ'লোঁ। নিলয় দা, অলপ আগত আমাৰ মাহীৰ ঘৰ আছে, ব'লা সোমাই যাওঁ। ৰাতি হ'বগৈ নেকি বিতুল? বৰদেউতাই খং কৰিব দেৰি হ'লে। বেছি দেৰি নকৰোঁ, চাহ একাপ খাই যাওঁ। মাহীয়ে বৰ ধুনীয়া চাহ বনায়, লগত আমলেট। ডিঙিটো শুকাই গৈছে। চাহৰ কানিয়া, ব'ল। মই ব'ল বুলি কোৱাৰ লগে লগে তাৰ মুখত হাঁহি এটা বিৰিঙি উঠিল। বাঁহৰ বেৰত মাটিৰে লেপা ঘৰ এটাত সোমালোঁ। বিতুলৰ মাহীয়েকে গোহালিত গৰু বান্ধি আছিল। আমাক দেখি আমাৰ ওচৰ চাপিল। মোক দেখি অলপ আচৰিতো হ'ল। আমি হাত মুখ ধুই আহোঁ মানে মাহীয়ে চাহ আৰু আমলেট বনাই আনিলে। মাহীৰ পিছে পিছে বতা এটাত তামোল লৈ ছোৱালী এজনী। সেন্দুৰত মাখন মিলোৱাৰ দৰে চেহেৰা তাই। ভগৱানে তাইক সুন্দৰী বনোৱাত অলপো কৃপণালি কৰা নাই চাগে। ইমান ধুনীয়া ছোৱালী জীৱনত মই প্ৰথম দেখিলোঁ। সৰুতে আইতাৰ মুখত শুনা সাধুৰ ৰাজকুমাৰীজনীহে যেন মোৰ সন্মুখত থিয় হৈ আছে। নিলয় দা, চাহ খোৱা। বিতুলৰ মাততহে বাস্তৱলৈ ঘূৰি আহিলোঁ। কিমান সময় যে একেথৰে ছোৱালীজনীলৈ চাই আছিলোঁ গমেই নাপালোঁ। ছোৱালীজনীয়ে বাৰু মোক কি ভাবিছে। বৰ লাজ পালোঁ। তলমূৰ কৰি খৰদৰকৈ চাহকাপ খাই ওলাই আহিলোঁ। বাহিৰতহে ভালকৈ উশাহটো লৈছোঁহি। ছোৱালীজনী কোন অ' বিতুল? সেই তামোল দিয়া ছোৱালীজনীৰ কথা সুধিছ নেকি? তাই মোৰ মাহীৰ বৰজনাকৰ ছোৱালী মণি। বৰ ভাল ছোৱালী, চবফালে চোকা। তাই নজনা একো কামেই নাই। কিন্তু কি? চাইকেলৰ পেডেল ঘূৰাব এৰি ৰৈ দিলোঁ মই। সিও ৰ'ল। তাই কথা ক'ব নোৱাৰে আৰু কাণেৰেও কম শুনে। মোৰ ভৰিৰ তলৰ মাটিখিনি নাইকিয়া হোৱা যেন লাগিল। কটমপিহে চাইকেলখনত ভেজা দি ৰ'লোঁ। ইমান অপৰূপা সুন্দৰী ছোৱালীজনীয়ে কথা ক'ব নোৱাৰে, ভাবিবলৈ সৎ নগ'ল মোৰ। কোনোমতেহে আহি ঘৰ পালোহি। আহিয়ে শুই পৰিলোঁ। কেনেকৈ সম্ভৱ এইটো? ভাবিব নোৱাৰা হ'লোঁ। তাইৰ মুখখনে মোক আমনি কৰি থাকিল। গোটেই ৰাতি বিচনাত ছটপটাই থাকিলোঁ। ভগৱানৰ ওপৰতো খং উঠিল বহুত। সকলো দিয়াৰ পিছত তাইৰ মাতটো কিয় নিদিলে? পিছদিনা ৰাতিপুৱাই ঘৰলৈ আহিলোঁ। কিন্তু বহুদিনলৈ মণিৰ মুখখন মই পাহৰিব পৰা নাছিলোঁ। প্ৰেছৰ চাকৰিত সোমোৱাৰ পিছত লাহে লাহে মোৰ ব্যস্ততা বাঢ়িল আৰু মণিৰ কথাও পাহৰি পেলালোঁ। কিন্তু 2 বছৰৰ পিছত আইতা ঢুকুৱাত পুনৰ শিৱসাগৰলৈ গ'লোঁ। বিতুলৰ মাহীয়েকক তাত দেখি চাটকৈ মণিৰ কথা মনত পৰিল। বিতুলক একাষৰীয়াকৈ মাতি নি সুধিলোঁ, ঐ বিতুল, মাহীৰ ঘৰত যে ছোৱালীজনী লগ পাইছিলোঁ, কোন ছোৱালী অ'? কিয়, তই আৰু মই মাছ ধৰিব যাওঁতে সোমাইছিলোঁ যে, তাত মাত নুফুটা ছোৱালীজনী লগ পাইছিলোঁ, মণি। মণিৰ কথা সুধিছা? তাইৰ লগত বৰ বেয়া ঘটনা এটা ঘটিল নহয়। তাই আজিকালি ঘৰৰ পৰা ক'তো নোলায়। মোৰ বুকুখন কঁপি উঠিল। কচোন কি হ'ল তাইৰ লগত?
জোখতকৈ বেছিকৈ চিঞৰি উঠিলোঁ মই। পিছত কম দিয়া, এতিয়া বহুত কাম আছে মোৰ। সি আঁতৰি গ'ল। মোৰ ৰৈ থকাৰ ধৈৰ্য নাছিল। তাৰ পিছে পিছে গ'লোঁ। কনা কি হ'ল, নক'লে মই শান্তি নাপাম। তুমি বৰ অদৰকাৰী কথা কিছুমানত লাগি থাকা দেই নিলয়দা। মই জানো মোৰ বাবে কি দৰকাৰী আৰু কি অদৰকাৰী। এতিয়া এই সকলো ক। পুখুৰীৰ পাৰত থকা চাংখনতে বহিলোঁ দুয়োটা। সি কৈ গ'ল, তাই দেখাত ধুনীয়া হোৱাটোৱে তাইৰ বাবে কাল হ'ল। ONGCত চাকৰি কৰা ল'ৰা এজনে তাইক দেখি পচন্দ কৰিলে। মাত নুফুটিলেও দেখাত ধুনীয়া হোৱাৰ বাবেই তাইক বিয়া কৰাম বুলি ক'লে। তাৰ চলাহী কথাত সকলো ভুল গ'ল। সকলোৱে তাক বিশ্বাসত ল'লে। ভগৱানৰ দৰে পুজিলে তাক। কাৰণ মাত নুফুটা ছোৱালীজনীক যে বিয়া কৰাবলৈ সি আগবাঢ়ি আহিল। তাইও বহুত সুখী হ'ল। তাইৰ বুকুতো প্ৰেমৰ খৰিকাজাই ফুলি উঠিল। তাৰ মৰম পাই তাইৰ হিয়া আনন্দৰে নধৰা হ'ল। তাক লৈ সপোন দেখিবলৈ ল'লে তাই। দেহ মন সমস্ত সঁপি দিলে মণি এটাক। সি প্ৰায় সিহঁতৰ ঘৰলৈ আহে। বিয়াৰ তাৰিখো ঠিক কৰা হ'ল। হঠাৎ এদিন মণি মূৰ ঘূৰাই পৰি গ'ল। দুৰ্বল হৈ পৰিল। ডাক্তৰে ক'লে তাই 2 মাহৰ অন্তঃসত্ত্বা। মাক দেউতাকৰ মূৰত যেন খৰকহে ভাগি পৰিল। বিয়াৰ আগতে এইবোৰ হ'লে সমাজে তেওঁলোকক এঘৰীয়া কৰিব। মণিক মনে মনে এবচন কৰাই দিয়া হ'ল। ল'ৰাজনে তাইৰ চৰিত্ৰত দুখ দি অন্য ল'ৰাৰ লগত সম্পৰ্ক আছে বুলি বিয়া ভাঙিলে। তাই কন্দাৰ বাহিৰে অন্য একো কৰিব নোৱাৰিলে। সেইদিন ধৰি তাই নিজকে ঘৰৰ চাৰিবেৰৰ মাজত আবদ্ধ কৰি ৰাখিছে। দুখ আচলতে সেই লম্পটটোৰে আছিল। তাই তাক একো কৰিব নিদিয়াতহে সকলো চুপ থাকিল। নহ'লে গৰজি উঠিল বিতুল। সি কঁপিছে খঙত। মোৰো চকু ৰঙা হৈ পৰিল। হাতৰ মুঠি টান হৈ আহিল। নাকৰ পাহি ফুলি উঠিল। এই পাখণ্ডবোৰে আৰু কিমান সহজ সৰল নাৰীক প্ৰেমৰ নামত প্ৰতাৰণা কৰিব। কেতিয়া হ'ব, কোনে দিব ইহঁতক উচিত শাস্তি? আজিও সেইটো যেন এটা উত্তৰবিহীন প্ৰশ্ন। মণিৰ বুকুৰ বেদনাখিনি উপলব্ধি কৰি শিয়ৰি উঠিলোঁ মই তাইৰ বাবে কিবা এটা কৰিব লাগিব। এইদৰে এজনী সুন্দৰী গাভৰু ছোৱালীক ঘৰৰ ভিতৰতে তিলতিলকৈ মৰিবলৈ ঠেলি দিব নোৱাৰোঁ। মই তাইক লগ কৰিম। তেতিয়াহে মনটো অলপ পাতল যেন লাগিল। আৰু সিদিনা তাইক লগ কৰি তাইৰ মাক দেউতাকৰ লগত কথা পাতি পিছদিনা আমাৰ লগতে তাইক গুৱাহাটীলৈ লৈ আহিলোঁ। 2 দিনমান আমাৰ ঘৰত থকাৰ পিছত আমাৰ প্ৰেছত কাম কৰা অকলশৰীয়া ৰাণু বাইদেউৰ লগতে ৰাখিলোঁ তাইক। আৰু লেডিজ টেইলাৰ এখনত সোমোৱাই দিলোঁ। তোমাৰ জোৰোণত দিয়া 2যোৰমান কাপোৰ মণিয়ে ডিজাইন কৰা। ভাল কাপোৰ বনাই বুলি তাইৰ নাম এটাও হৈছে। মোক তাইক আকৌ এবাৰ লগ কৰাই দিয়াচোন নিলয়। মোৰ বুটিকতে তাইক ৰাখিম। চলচলীয়া চকুৰে মোৰ ডিজাইনাৰ পত্নী ৰিমিয়ে ক'লে। ৰিমিক মোৰ বুকুৰ মাজলৈ চপাই আনিলোঁ। মোৰো মুখত সুখৰ হাঁহি এটিয়ে খেলা কৰিলেহি। বন্ধুসকল, আজিৰ কাহিনীটো শুনি কেনে পালে কমেণ্ট কৰি নিশ্চয় জনাব। আৰু যদি ভাল পালে তেনেহ'লে ভিডিঅ'টোত এটি লাইক কৰি দিব। আৰু চেনেলটো যদি প্ৰথম ভিজিট কৰিছে তেনেহ'লে চেনেলটো ছাবস্ক্ৰাইব কৰি বেল আইকনটো প্ৰেছ কৰি দিব, নিতৌ এনেধৰণৰ কাহিনী পাই থাকিবলৈ। আজিলৈ আহোঁ। আকৌ এটি নতুন কাহিনীৰ সৈতে লগ পাম। ধন্যবাদ। জয় অসম।